নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজি ভিডিঅ'টো আমাৰ ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু লগতে ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ আমাৰ আগন্তুক 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ৰ সময়সূচী সম্পৰ্কে এটা বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। আজি এই ভিডিঅ'টোৰ যোগেদি এই অৰ্ডাৰখনৰ বিষয়ে তথা এই সময়সূচীৰ বিষয়ে কি অৰ্ডাৰ প্ৰকাশ পাইছে আপোনালোকক ক'বলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কথাখিনি গম পাব পাৰে। এই অৰ্ডাৰখন প্ৰকাশ পাইছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন KAC ছেক্ৰেটেৰিয়েট ফালৰ পৰা আৰু এই অৰ্ডাৰখন আজি ডেটতে প্ৰকাশ পাইছে অৰ্থাৎ 29/8/2025 অৰ্থাৎ আজি ডেটত প্ৰকাশ পাইছে। এই অৰ্ডাৰখন মতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত থকা যি স্কুলসমূহ আছে এই স্কুলৰ সময়সূচীখিনি ৰিচিডিউল কৰা হৈছে আৰু একাডেমিক কেলেণ্ডাৰ মতে অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা একাডেমিক কেলেণ্ডাৰ মতে সময়সূচী কৰিবলৈ নিৰ্দেশনা দিছে। অৰ্থাৎ ইয়াতে অলৰেডি টাইমিংটো মেনশ্যন কৰি দিছে। চাওক LP স্কুল 9 বাজিৰ পৰা 2 বাজি 5 মিনিটলৈকে হ'ব, ME স্কুলখিনি 9 বাজিৰ পৰা 3 বাজি 25 মিনিটলৈকে হ'ব আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখিনি আছে ইয়াৰ 9 বাজিৰ পৰা 3 বাজি 25 মিনিটলৈ হ'ব। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে যে আমাৰ যি বৰ্তমান 7:30ৰ পৰা স্কুলসমূহ বৰ্তমান চলি আছে ইয়াৰ 7:30ৰ সলনি বৰ্তমান 9 বাজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু LP স্কুল ME স্কুল আৰু হাই স্কুল ছুটিৰ সময়টো সকলোৰে বেলেগ বেলেগ দিয়া হৈছে। তো ছাৰ বাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিও কথাখিনি গম পায়, তেওঁলোক ছাত্ৰ ছাত্ৰীখিনি সময়মতে বিদ্যালয়ত উপস্থিত হ'ব পাৰে। ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।